প্ৰায় 9:30মান বজাত আমাৰ নাহৰদলি চাহ বাগিচাৰ স্থানীয় বাসিন্দা আমাৰ লাইনৰে হৈ আহি কিনি দলঙৰ পৰা উজটি খালে নেকি জাপ দিলে সেইটোতো মই নাজানো, কিন্তু তাৰপিছত আমি ৰাস্তাত ৰখি আছিলোঁ। ৰখি থকা মানে মহিলা দুজনী দেখিলে, ধান ৰোৱা ৰোৱনী দুজনী দেখিলে আৰু আমাক মাতিলে আৰু মাতি কিনি আমাক ক'লে যে মানুহ এজন জাপ মাৰি দিলে। তো আমি লগে লগে দৌৰি দৌৰি আহিলোঁ আৰু দেখিলোঁ মানুহজনক দেখি নাপালোঁ আৰু কোন মানে জেগাত জাপ দিলে সেইটো আমাক ক'লে। তাৰপিছত আমি লগে লগে ডিকম আৰক্ষী বিষয়াক মানে খবৰ দিয়া হ'ল আৰু লগে লগে আমাৰ ডিকম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় আমাৰ ইয়াত আহি কিনি উপস্থিত হ'ল আৰু প্ৰায় 2:30মান বজাত NDRF বাহিনীয়ে ইয়াত আহি তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে আৰু এতিয়া পৰ্যন্ত মানে মৃতকৰ ডেড বডি পাবলৈ সক্ষম হ'ব পৰা নাই।